আজি মই আপোনালোকক গংগাৰ ৰিভাৰ চিষ্টেম মানে গংগাটো আমি বহুতে কওঁ গংগা কি গংগুটি या গোমুখৰ পৰা ওলাইছে আৰু বেসিক্যালি ক'বলৈ গ'লে গংগা কোনো গংগুটি বা গোমুখৰ পৰা উৎপত্তি হোৱা নাই গংগা হৈছে কেইবাখনো উপনদী এটা সমষ্টি বেসিক্যালি যে ভাগীৰথী ৰিভাৰ আৰু যিটো নেকি আলকনন্দা এই দুখনৰ মিলনটো য'ত দেৱপ্ৰয়াগত হৈছে সেই তাৰ পৰাহে গংগা নদীখন উৎপত্তি হৈছে প্ৰথমতে উত্তৰাখণ্ড জিলাৰ যিটো নেকি সন্তোপত হিমানী বুলি কোৱা জেগা এটা আছে গ্লেচিয়াৰ এটা আছে সেই গ্লেচিয়াৰটোৰ পৰা দুখন নদী আহিছে এখন হৈছে ধলি গংগা আৰু এইটো সাইডৰ পৰা আহিছে এখন বিষ্ণু গংগা এই দুইখন নদী হৈছে উত্তৰাখণ্ড যিটো নেকি সন্তোপত হিমানীৰ পৰা উৎপত্তি হৈছে দুইখন নদী আৰু দুইখন নদী যিটো নেকি স্পীড বা সোঁত যিটো নেকি গহৰাই সেই গহৰাটো হৈছে দুইখন সমান সেই খাতিকে এইটো এই সমান হোৱাৰ কাৰণে এহেঁতি এটা নিৰ্দিষ্ট জেগাত আহি নেকি যিটো নেকি বিষ্ণু গংগা এই বিষ্ণু নদীখনৰ নামেৰে এই প্ৰয়াগ দুইখন নদী আহি এটা যিটো পইণ্টত মিলন হৈছে সেইটোক কৈছে কি বিষ্ণু প্ৰয়াগ মানে বিষ্ণু গংগা আৰু ধলি গংগা যিটো পইণ্টত মিলিছেহি মানে দুইখন নদী আহি সেইটো হৈছে বিষ্ণু প্ৰয়াগ আৰু ইয়াৰ পৰা তেওঁলোকৰ এই দুইটা নাম চেঞ্জ হৈ গৈছে এটা বেলেগ নাম মানে অন্য নাম হৈছে আৰু সেইখন হৈছে অলকনন্দা মানে দুইখন নদীৰ যিহেতু এই গ্ৰেভিটি হওক পানী হওক সোণ হওক সেই সবনো সমান সেই খাতিকে দুইটা নাম বৰাবৰ হৈ গ'লে ইয়াতে ক'লে যে নাই তোৰ নাম ৰাখিম না মোৰ নাম ৰাখিম সেইটো আমি সেইটোকে বেলেগ এটা নাম ৰাখিম আৰু তাৰ নাম হৈ গ'ল কি অলকনন্দা অলকানন্দা সৰি আৰু এই অলকানন্দাৰ মানে গেৰাটো বেছি আৰু গেৰা বেছি সি নিৰ্দিষ্ট এটা নতুন নাম লৈ আগলৈ আগবাঢ়ে এই আগবাঢ়োতে সেই উত্তৰাখণ্ড জিলাখনৰ পৰা আৰু এখন নদী আহি যায় সেইটো নেকি দাঁহীৰ ছাইডৰ পৰা আহে তাৰ নাম হৈছে মন্দাকিনী নহয় নন্দাকিনী আৰু এই নন্দাকিনী নদী আহিলৈ পিনে অলকানন্দাৰ লগত মানে এই অলকানন্দা নদীৰ লগত নন্দপ্ৰয়াগ যিটো য'ত নেকি মিলন আছে তাকে কয় প্ৰয়াগ বুলি সেই অলকনন্দা আৰু নন্দাকিনী আহিলে পিনে নন্দপ্ৰয়াগ নামৰ এটা জেগাত মিলন আছে আৰু সেই মিলন সংগমস্থলৰ নাম ৰখা হৈছে নন্দপ্ৰয়াগ তাৰপিছত যিহেতু নন্দাকিনী যিহেতু ইমান মানে তাৰ পানী যিটো নেকি গেৰাই হওক সেইটো বেছি দ যিটো তাৰ ভেলিউম হোৱা পানী সেইটো কম আছিলে তাৰ কাৰণে তাৰ নামটো চেঞ্জ হৈ গ'ল যে না তোৰ কাম নহ'ব মই যিহেতু মোৰ বেছি শক্তি আছে গতিকে অলকনন্দা এই নন্দাকিনীৰ নাম নন্দাকিনী এৰিলৈ পিনে মোৰ নাম লওঁ বুলি কৈ এই অলকনন্দা আগবাঢ়িলে তাৰ পাছতে আকৌ আৰু এখন সেই সোঁ ছাইডৰ পৰা আহি পিণ্ডাৰ নদী সৰু নদী এখন আহি অলকানন্দাৰ লগত মিলিছেহি এটা এই পইণ্টত সেই পইণ্টটোৰ নাম হৈছে কৰ্ণপ্ৰয়াগ পিণ্ডাৰ মতলব হৈছে পিণ্ডাৰ নদী সেইখনো হৈছে উত্তৰাখণ্ডৰ পৰা আহিছে বাওঁ ছাইডৰ পৰা আছে ইয়াৰ সেইটো অলকনন্দা যিটো নেকি উপনৈ হয় সেইটো পিণ্ডাৰ নদী সেইখনো আহি কৰ্ণপ্ৰয়াগ নামৰ যিটো ঠাইত এই মিলন হৈছে আৰু এই পিণ্ডাৰ নদীও যিটো নেকি সোঁত আছিলে বা ইয়াৰ যিটো পাবলৈ সেইটো কম খাতিকে সেই অলকানন্দাৰ লগত তাৰ নাম চেঞ্জ হৈ অলকনন্দাই ৰাখিলে অলকানন্দাৰ লগত আহি অকলে আহি আছে অলকানন্দা তাৰপিছত এইফালৰ বাওঁ ছাইডৰ পৰা আৰু এখন নদী আহিছে সেইখন আহিছে ক'ৰ পৰা সেইখন আহিছে বদ্ৰীনাথ যিটো নেকি আমি জানো কেদাৰনাথৰ এটা প্ৰকৃত স্থান বদ্ৰীনাথৰ পৰা আহিছে এইখন হৈছে মন্দাকিনী দাই ছাইডৰ পৰা আহিছে আৰু মন্দাকিনী আহিছে বাই ছাইডৰ মন্দাকিনী আৰু এই মন্দাকিনী নদী আহিলে পিনে অলকানন্দাৰ লগত এটা পইণ্টত মিলন হৈ গৈছে প্ৰয়াগ হৈ গৈছে আৰু সেই প্ৰয়াগটোৰ নাম কোৱা হৈছে ৰুদ্ৰপ্ৰয়াগ আৰু এই গোটেই প্ৰয়াগকেইটাৰ নাম কেৱল ভগৱান বিষ্ণু নামৰ লগত ৰিলেটেড এইবোৰ মনত ৰাখিলে তিনে ইজি আৰু এই মন্দাকিনী যিটো গেৰাই সেইটোও কম আছিলে সেই খাতিকে অলকানন্দা এতিয়ালৈকে আহি আছে তাৰ পাছত বাওঁ ছাইডৰ পৰা এটা যিটো নেকি আমি কওঁ যে গংগা কোপান উৎপত্তি হৈছে ভগীৰথী গংগুটিৰ পৰা ওলাই আছে কিন্তু গংগুটিৰ পৰা গংগা ওলোৱা নাছিলে একচুৱেলি ওলাইছিলে ভগীৰথী এইটো গংগুটি হিমানীৰ পৰা গ্লেচিয়াৰৰ পৰা ওলাই আছে এইটো নেকি কি ভগীৰথী আহি অলকানন্দাৰ লগত দেৱপ্ৰয়াগ নামৰ যিটো নেকি উত্তৰ প্ৰদেশত আছে দেৱপ্ৰয়াগ নামৰ ঠাইলৈ মিলন হৈছে আৰু এইটো মানে ইয়াৰ পৰা আমাৰ কি কুম্ভ মেলা যেন হয় এই দেৱপ্ৰয়াগতে মানে বহু মানুহৰ ভিৰ হয়
আৰু এইখন হৈছে ভগীৰথী ভগীৰথী বিশেষকৈ ওলাইছে কি আছিলে গংগোত্ৰীৰ হিমানীৰ পৰা আমি কওঁ যেন গংগাল আছে কিন্তু অলকানন্দা যিটো নেকি পইণ্টত মিলন হৈছে সেই পইণ্টৰ পৰা অলকানন্দাৰ নাম নাথাকে অলকানন্দা এইবাৰ কাৰ লগত মিলন হৈ যাব এইটো ভগীৰথীৰ লগত আৰু দুইখন নদী অলকানন্দা আৰু ভগীৰথী যিটো নেকি সেই গেহেৰাইটো দৰটো হবা তেহেঁতৰ যিটো ক্ষমতা যিমানখিনি সিহঁতৰ কোৱালিটি আছে সমান আৰু আমি সদায় জানো যে দুখন নদী যদি বৈল হওক বা সোঁত হওক পানী হওক বা তাৰ যিটো দ হেৰি হওক সেইবোৰ যেতিয়া সমান হয় তেতিয়া নাম চেঞ্জ হৈ যায় সেই গতিকে এই কণ্ডত দেৱপ্ৰয়াগত অলকানন্দা নামো চেঞ্জ হ'ব আৰু ভগীৰথীৰ নামো চেঞ্জ হ'ব সেই ভগীৰথী আৰু অলকানন্দা নাম এটা ল'ব সেইকণ পাই দেৱপ্ৰয়াগৰ পৰাই গংগা তাৰ পৰাই নাম পাই যায় এইখনে গংগা য'ত আহিলে কি লাষ্টত বে অফ বেংগলত কি আছে ৱেষ্ট বেংগলত বে অফ বেংগলত মিলিত হৈ গৈছে এইটোকে কয় যিটো আমি নেকি কওঁ কি গংগা ক'ৰ পৰা ওলাই আছে এইটো গংগোত্ৰী হিমানীৰ পৰা গংগোত্ৰী এইটো কিন্তু গংগোত্ৰীৰ পৰা ভগীৰথীয়ে ওলাইছে গংগোত্ৰী হিমানীৰ পৰা এইটো ভগীৰথী হৈ ওলাইছে ভগীৰথীয়ে এইবোৰ মানে আমি এইখন ভগীৰথীকে উত্তৰাখণ্ডৰ মানুহে বেছিকেলি গংগা বুলি কয় যিহেতু গংগা হৈছে ইমানবোৰ 7, 8, 9, 10খনমান নদীৰ সমষ্টি হয় গতিকে আমি এতিয়াৰ পৰা জানিব লাগিব যে গংগা কোনো নিৰ্দিষ্ট এটা উৎসৰ পৰা চ'ৰ্চেছৰ পৰা ওলোৱা নাই বিভিন্ন নদীৰ মিলজুলি হৈ গংগা সৃষ্টি হৈছে থেংক ইউ